সন্মানীয় সাংবাদিকসকল আৰু এই আজিৰ সাংবাদিক মেলৰ উপস্থিত থাকিব পৰা আমাৰ যৌথ সংগ্ৰাম সমিতিৰ সকলো মেম্বাৰ অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আপোনালোকে আটাই অৱগত ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 2025 যি নিৰ্বাচন এপ্ৰিল মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব তাৰ কাৰণে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে ইয়াৰ কুচকাচ আৰম্ভ কৰিছে আৰু সেই একেই ধৰণে আমি যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত চিট বুজাবুজি হোৱাৰ সংক্ৰান্ত খবৰটো আপোনালোকে ইতিমধ্যে জানে সেই সূত্ৰে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষলৈকে 6টা সমষ্টি আছিল আৰু আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ পক্ষত 30টা সমষ্টি আছে আৰু ইণ্ডিয়া বুলি কোৱাৰ লগে লগে ৰাভা হাছং অট'নমাছ কাউন্সিলখনত অসম গণ পৰিষদ দলৰো এটা ইয়াত অংশীদাৰিত্ব আছে গতিকে বিভিন্ন আলোচনা আৰু বিভিন্ন দৃষ্টিভংগীৰ মাজত আমি এই কথাবোৰ আগত ৰাখি আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তৰফৰ পৰা যদিও 30টা পৰিষদীয় সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল আৰু সেই 30টাৰ পৰা আমি এটা সমষ্টি অসম গণ পৰিষদ দললৈকে আমি তেখেতসকলক দিছো যাতে তেখেতসকলৰ প্ৰতিও এটা সন্মান নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ যি বান্ধোন তাৰ ওপৰত দৃষ্টিভংগী ৰাখি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মূল নেতৃত্বত যিহেতু এই নিৰ্বাচনটো অনুষ্ঠিত হ'ব গতিকে এই দৃষ্টিভংগী আমি আগত ৰাখিছো আৰু তেনে দৃষ্টিভংগী আগত ৰাখি আগন্তুক সময়ত আমি একেলগে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ দলসমূহৰ দ্বাৰা ঘটক দলসমূহৰ দ্বাৰা আমি আগন্তুক 2025 2 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং কাউন্সিল নিৰ্বাচনত আমি প্ৰতিদিনে আগবঢ়াম ৰাইজৰ সহযোগিতা আমি কামনা কৰিম আৰু আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি যি 29টা সমষ্টিত পৰিষদীয় সমষ্টিত যি কেণ্ডিডেট আমি থিৰাং কৰিছো আমাৰ ডিচিশ্যন মেকিং কমিটি বিভিন্ন পৰ্যায়ৰ আলাপ আলোচনা কৰি বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দিয়াৰ এক ব্যৱস্থাৰ মাজেৰে আমি আশা প্ৰকাশ কৰি আমি এই ঘোষণাটো ক'ব কাৰণে গৈ আছো আপোনালোকক মই কৈ আছো 1 নং ধূপধৰা আনৰিজাৰ্ভ অনাৰী চৰকাৰ 2 নং ধনুভং 3 নং ধনুভঙা এছটি সমষ্টি তাত ফণীন্দ্ৰ ৰাভা 4 নং ৰংলে এছটি উমেন মণিদীপা ৰাভা 5 নং কোচবিহাৰ দৰংগিৰি এছটি হিতেশ ৰাভা পাটগিৰি 6 নং নৰ্থ দুধনৈ আনৰিজাৰ্ভ উমেন উজ্জ্বলা ব্ৰহ্ম 7 নং দুধনৈ সমষ্টি পংকজৰ ৰাভা 8 নং বান্দাৰচি এছটি সমষ্টিত ডিমানিঠা মাৰাক 9 নং মাজাখালী সমষ্টিত প্ৰবোধ কলিতা 10 নং চালপৰা সমষ্টিত অলকা ৰাভা হাবৰাঘাট সমষ্টিত প্ৰতাপ ৰাভা 12 নং ডিমানিখালী সমষ্টিত জীৱন ৰাভা পূবজগৰ এছটি উমেনত ভোলাইবালা ৰাভা 14 নং জিনাৰে এছটি সমষ্টিত দেৱান মুমিন 16 নং দ্বাৰকা এছটি সমষ্টিত হৰিশ্চন্দ্ৰ ৰাভা বৰ্ধমান কল্যাণপুৰৰ লেগেন ৰাভা 18 নং দাৰিদ্ৰী সমষ্টিত জোনালী ৰাভা দোদান সমষ্টিত দিবাকৰ ৰাভা জাৰিয়াৰ সমষ্টিত অশোক কুমাৰ ৰাভা 23 নং কলিয়া সমষ্টিত নগমন স্বৰ্গীয়াৰী 24 নং লক্ষী সমষ্টিত তিলোত্তমা ৰাভা 25 নং হাইম সমষ্টিত সোণাৰাম ৰাভা 26 নং জৱাংখালী সমষ্টিত অৰ্জুন চেত্ৰী 27 নং বকোট সুমিত ৰাভা 28 নং উত্তৰ বনগাঁৱত আদিত্য ৰাভা 29 নং দক্ষিণ বনগাঁৱত মিনতী বড়ো 31 নং গোবৰ্ধন সমষ্টিত জ্যোতিষ চন্দ্ৰ ৰাভা 32 নং পানটানত ৰমাকান্ত ৰাভা 33 নং কুলচিত ৰশ্মিবালা ৰাভা 34 নং চান্দৱীত নিপেন চন্দ্ৰ ৰাভা এই 29টা পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ টেলিভিছনত চিম্বলত কণ্টেষ্ট কৰিব কিন্তু 29টা বুলি ঠিক নহয় আমি 36টা সমষ্টিতে আমি কণ্টেষ্টটো আমি কৰিম তাত চিম্বল লৈ কথাটো নহয় গোটেই 29 6 1 তেনেকে নহয় বা 29 5 2 এনেকে কথাটো নহয় মুঠতে 36টা সমষ্টিত আমি একত্ৰিতভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু যৌথ সংগ্ৰাম সমিতিৰ পৰা যি আমি প্ৰাৰ্থী মনোনীত আমি কৰিছো সেইখিনি আপোনালোকৰ আগত